ভিডিঅ'টো আগতে কৰি থৈছিলোঁ বাবে ডিলিট নকৰিলোঁ 3 তাৰিখ হয় আৰু এইফালে মই কেইটামান আচাৰ ভৰাই আছিলোঁ আচাৰ জলকীয়া ভৰাই আছিলোঁ আৰু মই একদমেই গম নাপাওঁ যে 4 তাৰিখে মোৰ লগত এনেকুৱা এটা ঘটনা ঘটি যাব বুলি ঘটনা নহয় মানে মেবি চাগে মোৰে কিবা এটা ভুলৰ কাৰণে হ'ল মেবি এইটো বুলি ভাবি লৈছোঁ আৰু মই ইমান ৰেডিও নাছিলোঁ কিয়নো টাইমে মোক টাইম ল'ব নিদিলে নিচিনা হ'ল আৰু তো এয়া এতিয়া আচাৰত এইখিনি ভৰাই আছিলোঁ মই তাৰপিছত ৰাতি আহাৰ বনাবৰ কাৰণে বনাইছিলোঁ হাঁহ আৰু আজি আমাৰ ঘৰত পুৰা একদম হাঁহ বনাইছিলে আজি নহয় 3 তাৰিখৰ ৰাতিৰ দিনা আৰু এইফালে মই পপকৰ্ন কেইটামান মোৰ কাৰণে কৰি লৈছিলোঁ আৰু আমাৰ হাঁহৰ মাংস ৰেডি তাৰপিছতে ৰাতিপুৱা যিখিনি হ'ল ৰাতিপুৱা মানে ৰাতিপুৱাই মই প্ৰব্লেম পাই আছিলোঁ আৰু মোৰ মুখখন দেখি গম পাইছে পুৰা নাৰ্ভাছ ৰাতিপুৱা বাজিছে 6টা মই চুলি আঁচুৰি লৈছোঁ আৰু নাৰ্ভাছ মানে কি হ'ল মোৰ ৰাতি 3টা পাই মোৰ ৱাটাৰটো ব্ৰেক হৈ গ'ল আৰু মই ভয়ত কি কৰিম কি নকৰিম অলপ সময় বহি আছোঁ আৰু এইফালে এতিয়া পোৱালিৰ বেগ পেকিংটো কৰি লৈছোঁ যিহেতু পোৱালিৰ কাৰণে কাপোৰ অনা হৈছিলে এইটো আছিলে পোৱালিৰ কাপোৰৰ বেগটো যেটো দেখাইছিলোঁ ভালকৈ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ ভাবিছিলোঁ এটাকে ভিডিঅ' কৰিম দেখাম কি লৈছোঁ কি নাই লোৱা কিন্তু একো বস্তু সব মানে টাইমত নহ'লগৈ এয়া বেবিৰ কাৰণে বস্তুখিনি তো অলপকৈ দেখাই দিছোঁ ইয়াতে মই নেপিছ লৈছিলোঁ পোৱালিৰ ইয়াত দেখিছে কটন নেপিছ নে কিবা এটা কয় মই ইমান ভালদৰে নাজানো এয়া লৈছিলোঁ মই 24 পিচ লোৱা আছিলে আৰু মোৰ বহুতেই বেয়া লাগিছে জানেনে মই ইমান ধুনীয়াকৈ ভিডিঅ' কৰিবৰ কাৰণে বেগ পেকিঙৰ ভিডিঅ' বনাব নোৱাৰিলোঁ তাৰপিছত এইপিনে মিমিৰ ৱাইপছ লৈছিলোঁ মই যিহেতু মই মিমিৰ ৱাইপছ ইউজ কৰোঁ তো মই বেবিৰ কাৰণেও লৈ লওঁ তো এই এনেকুৱা লৈ লৈছিলোঁ 5-6টামান এয়া আৰু তাৰপিছত এইখন মানে পোৱালিৰ নানীয়েকে দিছিলে দুদিন আগত বিশালৰ পৰা লৈছিলোঁ মই দেখিছিলে ভাবিছিলোঁ টাইম বহুত আছে যিহেতু 20 তাৰিখে মোক মাতিছিলেহে কিন্তু টাইমৰ মতে একো নহ'লগৈ তো এয়া দেখিছে মই এয়া লৈছোঁ লগতে এনেকুৱা কম্বল অনলাইন অৰ্ডাৰ কৰিছিলোঁ এয়া 5 পিচ 6 পিচ অৰ্ডাৰ কৰিছিলোঁ এয়া দেখিছে তাৰপিছত ইয়াতে মই টুপি দেখাই আছোঁ ব্লগ টুপি আছে মোজা আছে আৰু জোতা আছে জোতা মানে তাৰ শ্বুজ আৰু ঠাণ্ডা দিনৰ কাৰণে পাৰফেক্ট এইটো লৈছিলোঁ আৰু মোৰ এটা বস্তু ভাল হ'ল কিছুমান বস্তু মোৰ যোগাৰ কৰা আছিলে সেইবাবে মোৰ লাষ্টত প্ৰব্লেম নহ'ল মোৰ প্ৰব্লেমটো আপোনালোকক পিছত জনাম বাৰু ফাৰ্ষ্ট ভিডিঅ'টোতে দেখাই লৈছোঁ তাৰপিছত ইয়াতে মই এটা পোৱালিৰ কাৰণে এইটো পোৱালি নানীয়েকে দিছিলে নেইল কাটাৰ ছেট এটা উইথ এনেকুৱা কেঁচি মৰম লাগিছে সেইবাবে লৈছিলে তো এইটো ইয়াতে ভৰাই লৈছোঁ আৰু তাৰপিছত ইয়াতে মই লৈছোঁ ৰুমালৰ মানে কটন ৰুমাল একদম বহুত ছফ্ট হয় আৰু এইটো লৈছিলোঁ পোৱালিৰ কাৰণে ব্লেংকেট তো সেই বস্তুখিনি আৰু এইখিনি দেখুৱাৰ পিছতে মই ধুনীয়াকৈ বেগটো পেকিং কৰি লৈছোঁ যিহেতু চবেই কৈছে মোৰ যোনটো প্ৰব্লেম হৈছে মোক আজি এডমিট কৰাই দিব তো সেইবাবে মই ভৰাই লৈছোঁ যিমানখিনি পাৰিছোঁ জল্দি আৰু এতিয়ালৈকে জানেনে মই ঘৰত জনোৱা নাই মানে মাৰ ঘৰত যিহেতু মা বহুত ভয় খাই যাব মই প্ৰব্লেমটো 3টা বজাৰ পৰা পাইছোঁ ৰাতি কিন্তু মই নিজে গম নাপালোঁ যিহেতু মোৰ কি হয় ৱাশ্বৰুম বহুত যাব লগা হয় তো মই ভাবিছোঁ ৱাশ্বৰুমৰ কাৰণে চাগে এনেকুৱা হৈ আছিলে নেকি কিন্তু নাই মোৰ ৱাটাৰ ব্ৰেক হৈ গৈছিলে কিন্তু এটা বস্তুত মই বহুত শুক্ৰিয়া আল্লাহৰ ওচৰত মোৰ বেবীৰ যোনটো হয় নহয় বেবীৰ য'ত থাকে ৱাটাৰ সেইটো ব্ৰেক হোৱা নাছিলে বোলে বেবীৰ বেগটোৰ ৱাটাৰ বেগটোৰ একো ব্ৰেক হোৱা নাছিলে পানী কিন্তু মানে অলপ ভয় কথা আছিলে তো এতিয়া ইয়াতে বেগটো পেকিং কৰি ল'লোঁ ছাইডতে মানে কলগেট যি লাগে ভৰাই লৈছিলোঁ মই তাৰপিছত মই ভালকৈ বেবী পেকিং কৰি ল'লোঁ আৰু মোৰ একোৱেই কাপোৰ কিনা নাছিলোঁ মই অকল চেনিটাইজাৰ পেডছ লৈছিলোঁ এইখিনি ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ মই ক'লো নহয় টাইমে একো হেৰি নিদিলে এইপিনে চবেই মোৰ আগৰ কিছুমান কাপোৰ পেকিং কৰি দি আছে এইপিনে এভৰিথিং পেক হৈ গ'লহি বেডশ্বীট এইবিলাক তাৰপিছত দেখিছে এয়া বেবীৰ কাৰণে একদম নৰম কাপোৰ চব সৰুকৈ ফালি পেলাই দিছে আৰু এইপিনে গাইছ মই এতিয়া বহি আছোঁ কিন্তু ডক্টৰক আমি অলৰেডি জনালোঁ ডক্টৰে কৈছে এঘণ্টামান চাই লওক তাৰপিছত আপোনালোকে জনাব কিন্তু এঘণ্টাটো আমাৰ নহ'ল মোৰ বেছিকৈ ৱাটাৰটো ওলালে আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ খাইছে সকলো ভালে আছে সুস্থ আছে তো মই সুস্থ নহয় এতিয়া বাজিছে 9টা ৰাতিপুৱা 3টা বজাৰ পৰা মোৰ অলপ মানে চিমটমছ দেখা দিছে অলপ মানে ক'ব গ'লে ৱাটাৰ অলপ ওলাই আছে মানে অলপ মানে অশান্তি একো নাই পেইন চেইন বাট এইটো চিমটমছ ওলাইছে তো এতিয়া তাকে ডক্টৰক ফোন কৰি ডক্টৰে মাতিছে অলৰেডি চব পেকিং হৈ গৈছে দেখিছে
নাজানো কি হয় সকলো দোৱা কৰিব আৰু এতিয়া ডক্টৰে ক'লে এঘণ্টামান চাবলৈ কাৰণে কিন্তু এঘণ্টাটো গৈছেই এঘণ্টা হোৱাৰ পিছতো মানে গৈ আছে তো নাজানো ৱাটাৰ ব্ৰেক নেকি মই ইমান গম নাপাওঁ আৰু তো সেয়াই এতিয়া ডক্টৰ ওচৰত গৈ আছোঁ AG হস্পিটেল তো তাতে গৈ পেলাই জনাম কি হয় ডক্টৰে কৈছে প্ৰথম চাই ল'ব আৰু যি বেছি হয় যে এডমিট কৰিব তো ভিডিঅ'টো আৰম্ভ কৰি ভবা নাছিলোঁ যে সেনেকৈ ভিডিঅ'টো আৰম্ভ কৰিম ভাবিছিলোঁ যে ডেট চেট 20 তাৰিখে দিব তাৰপিছত ধুনীয়াকৈ পেকিং কৰিম একো পেকিঙে নহ'ল মোৰ কাপোৰ একো কিনা নহ'ল খালি বাচ্চাটোৰ কাপোৰ আছে আৰু তো মই এতিয়া ৰেডি হওঁ আৰু সকলো দোৱা কৰিব তো ব'লক আৰু মোক ৰিজনটো ডক্টৰে একো কোৱা নাই এতিয়া দেখাব গৈ আছোঁ এভৰিথিং পেক হৈ গ'লহি আৰু মোৰ বিৰাট দুখো লাগি আছে মানে কান্দিব মন গৈছে চবেই মোক লৈ বহুত চিন্তা কৰিছে মানে মিষ্টাৰো ৰেডি হৈ গ'লহি আৰু এইপিনে মই যাওঁ আৰু মোৰ প্ৰেগনেঞ্চিত সঁচা কথা ক'বলৈ মই মোৰ পেটটো বিৰাট মিছ কৰিম তো এই এতিয়া বলক বাৰু গৈ থাকোঁ আৰু আমি আল্লাৰ নাম লৈ পেলাই ৰাস্তাত ওলালোঁ আৰু এইপিনে মিষ্টাৰ আছে বেক চাইডে মোৰ ভাবি আছে শাহুমা আছে পিছত আৰু মোৰ মাও আহিব তো এতিয়া সেয়া গৈ আছোঁ এইপিনে পেট্ৰল ভৰাই লৈছোঁ পূৰা যিহেতু দুদিনমান পেট্ৰলৰ ষ্ট্ৰাইকো চলিছিলে তো সেয়া এতিয়া গৈ আছোঁ চিন্তাত আৰু আমি আমাৰ ঘৰ পালোহি মাক ল'বৰ কাৰণে মাক আমি খালি ঘৰৰ পৰা ওলাই পেলাইহে জনালোঁ যে এনেকুৱা হৈছে মোৰ লগত তো মাও চিন্তাত একদম চেছ তো এতিয়া প্ৰথম যাম ডক্টৰৰ ওচৰত ডক্টৰে প্ৰথম কৈছিলে যে হস্পিটেলত এডমিট হৈ যাবলৈ কিন্তু প্ৰথম তাৰপিছত ক'লে চাব এতিয়া মাক ল'লোঁ লৈ মেলি আহিলোঁ শ্ৰীৰাজ মেডিকেল নগাঁৱত চবেই কৈ থাকে কাক দেখাইছোঁ মই ডক্টৰ নজৰুল ইছলাম ছাৰক দেখাই আছিলোঁ আৰু বহুত বেষ্ট হয় মই আজি ঘৰত আহিলোঁ বেবীক লৈ আৰু একদম কৈছোঁ নহয় বহুত বেষ্ট ট্ৰিটমেণ্ট কৰায় তো সেয়া এতিয়া ইয়াতে আহিলোঁ আৰু আহি মেলি কি হ'ল জানেনে খাব আহিলোঁ ডক্টৰে মোক এডমিট দিলে ডাইৰেক্ট কৈছে AG এডমিট কৰাব কাৰণে তো আমি খাই লওঁ ডক্টৰে কৈছে যে 2টা বজাৰ পিছত নাখাবা আৰু যিহেতু মোৰ 6টাত অপাৰেশ্যন আছিলে কিন্তু কি হ'ল 6টা অপাৰেশ্যনটো আপোনালোকক জনাম বাৰু কি হৈছিলে এতিয়া আমি এয়া মোক এডমিট কৰাবৰ কাৰণে লৈ গৈ আছে AG হস্পিটেলত আৰু এইপিনে যিখিনি কাম পাতি থাকে সেইখিনি চব কৰি ল'লে মিষ্টাৰে মোৰ চাইন লৈছে তো সেয়া মিষ্টাৰে চাইন মাৰিছে ময়ো মাৰিলোঁ আৰু প্ৰথম আমাক কি হ'ল আমি চিট পোৱা নাছিলোঁ তাৰপিছত যেন তেনেকৈ চিটটো পালোঁ তো মোক সেইপিনে দেখিছে কেবিনত বহাই থৈ দিছে যিহেতু আমাৰ কেবিনটো ৰেডি হ'ব আছে আৰু এইপিনে মই চিন্তাত চেছ এইপিনে ফাহিন বা দৌৰি আহিলে কি ক'ম আৰু বহুত ইম'চনেল হৈ গৈছিলোঁ চব একদম মানে আহি পেলাই হাঁহি ফূৰ্তি কৰা বন্ধ হৈছিলে মোৰ মুখখন মানে এটাই ভয় মানে ভাবি বহি আছে মোৰ এটাই ভয় আছিলে যে বেজি খাব লাগিব এতিয়া হেৰি আৰু ইয়াৰ স্কিন টেষ্টো কৰালে মোক স্কিন টেষ্ট কৰাতে মই সঁচাকৈ দুখ পোৱা নাই কি হ'ল যেতিয়া বেবীৰ কাৰণে এটা মেডিচিন দিছে সেই সময়ত বেছি দুখ পাইছোঁ এইপিনে কেন্দুলা লগাই গ'ল এইটো চবতকৈ ভয় লগা মুহূৰ্ত আছিলে মোৰ কাৰণে বাট ইনশাল্লাহ মানে আলহামদুলিল্লাহ বহুত ধুনীয়াকৈ পাৰ হ'ল ফাৰ্ষ্ট মই হাতখন উঠাবলৈ ভয় কৰিছিলোঁ তো এয়া এতিয়া মই অলপ উঠি বহিছোঁ এইপিনে মিষ্টাৰ ফাইন বাই পূৰা হাঁহি আছে এয়া কেবিনতো আহি গ'লোঁ আমাৰ তো এতিয়া মই কৈ দিওঁ এইপিনে মা মোৰ লগত পূৰা টোপনি মাৰি আছে আৰু এইপিনে মিষ্টাৰে এইপিনে ভাবি চব আছে আৰু মোক 6টা বজাত নিয়াৰ কথা আছিলে কিন্তু নিনিলে আৰু বেবীৰ কাৰণে মেডিচিন বেবীৰ কাৰণে যে মেডিচিন দিছে মই কৈ দিওঁ যিহেতু মোৰ বেবীটো অকল 8 মান্থছ হৈ উঠিছেহে 8 মান্থছ 3 ডেজতে মোৰ হৈ গ'ল এতিয়া 4টা বাজিছিলে আমাক 5টা বজাত ডক্টৰে আহি পেলাই চালে ক'লে যে বেজীৰ কাৰণে মানে বেবীৰ কাৰণে 4টা বেজী দিছিলে বাট মোক 2টা ড'জ দিছেহে তো সেইবাবে মানে কি হৈছে আজি অপাৰেশ্যন নকৰাই কালি কৰাব আজি ৰাতি 2টা ড'জ দিব তো আমি চবেই চিন্তাত বহি আছিলোঁ যে 6টা বজাত মোক লৈ যাব কিন্তু নাই আজিৰ কাৰণে বাচিলোঁ আৰু এইপিনে পিনাজ বাও আহিছিলে লোকৰ কাৰণে বাহত চব সময়ত মোৰ লগত আছিলে আৰু আমি হাঁহি ফূৰ্তিকৈ আছিলোঁ কিন্তু লাষ্টত এটা ভয় খালোঁ যে ডক্টৰে কৈছে 2টা ড'জ দিয়া হৈছে যদি 2টা ড'জৰ পিছত কৰি দিওঁ তেতিয়াহ'লে মানে বেবীটো ICUত এডমিট কৰিব লাগিব নতুন বৰ্ণ বেবীটো ICUত এডমিট কৰাটো মই নিবিচাৰোঁ সেইবাবে চাওক কি হৈছে চেলাইন লৈ মেলি বহি আছোঁ আৰু এতিয়া বাজিছে 7:30 কৈছিলে 6টা বজাত কৰাব কিন্তু মোৰ অলপ মানে
পিছত মই ক'ম বাৰু এটা প্ৰব্লেমৰ কাৰণে ক'লে যে মৰ্ণিং কৰাব বুলি ইয়াত যিবিলাক লগাই থৈছে আৰু গোটেই ৰাতি আজি চেলাইন দিব মৰ্ণিং কৰাব তো সেয়ে জনাই থ'লোঁ আৰু বাকী ভিডিঅ' কি হৈছে বুলি নাই হোৱা নাজানো চব আহিছিলে গ'ল এতিয়া মিষ্টাৰ মই আছোঁ কল তো জনা এইফালে মিষ্টাৰ পৰা টোপনি মোবাইল চাই আছে আৰু মোৰ বেবীটোৰ কি হৈছিলে আপোনালোকক যিহেতু কৈছিলে মোৰ ৱাটাৰ ব্ৰেক হৈ গৈছিলে তো ডক্টৰে ৰিস্ক ল'ব বিচৰা নাছিলে ডক্টৰে কৈছে এতিয়া অপাৰেশ্যন কৰিলে কৰি দিব পাৰোঁ কিন্তু ICUত এডমিট কৰিব লাগিব পালোঁ যিহেতু কিছুমান বেবী টাইম নোহোৱালৈকে কিছুমানৰ অক্সিজেন বহুত কমি থাকে সেইবাবে তো সেইকাৰণে মিষ্টাৰে ক'লে যে ৰিস্ক নলওঁ আমি কালিয়ে কৰাম 2টা ড'জ দিয়াৰ পিছত তো নেক্সট ভিডিঅ'ত জনাম আপোনালোকক